মিয়াক শাস্তি দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ আহ্বান জনোৱাৰ পাছত এবাৰ মধ্য অসমত আৰম্ভ হৈ গৈছে মিয়া খেদা অভিযান। বৰহমপুৰৰ শুকানজুৰি চাহ বাগিচাত মিয়াৰ বিৰুদ্ধে এতিয়া অভিযান চলা পৰিলক্ষিত হৈছে। আমি এটা নিশ্চয় মুহূৰ্তত দেখুৱাইছো ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া এনেকুৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ মিয়াক শাস্তি দিবলৈ আহ্বান জনোৱাৰ পাছত এতিয়া বৰহমপুৰৰ শুকানজুৰি চাহ বাগিচাতো মিয়াৰ বিৰুদ্ধে চলিছে অভিযান। বাগিচাখনত আশ্ৰয় লৈছিল একাংশ মিয়া লোকে। খেতি কৰাৰ চলেৰে জুৰিয়াৰ পৰা আহিছিল মিয়াৰ দলটো আৰু স্থানীয় লোকক কামত নিয়োজিত নকৰি মিয়া আনিছিল কাম কৰাবলৈ আৰু শীঘ্ৰে এতিয়া বাগিচা এৰি যাবলৈ মিয়াৰ দলটোক সকিয়নি দিছে স্থানীয় যুৱকে। ৰাজ্যত এতিয়া মিয়াৰ ভয়ংকৰ আগ্ৰাসন আৰু মিয়াৰ ভয়ংকৰ আগ্ৰাসনৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মিয়াৰ প্ৰসংগক এতিয়া ৰাজনৈতিক ইস্যু হিচাপে লোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতেই কিন্তু সঁচাকৈ বাগানে বাগানে সোমাইছে মিয়া। উজনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়া মিয়া দেখিবলৈ পোৱা গৈছে। কাম কৰাৰ চলেৰে অসমীয়া শ্ৰমিকক বঞ্চিত কৰি মিয়া শ্ৰমিকক লগোৱা হৈছে আৰু শুকানজুৰি চাহ বাগিচাত এইদৰেই অৱস্থান কৰি থকা এটা মিয়াৰ দলক অতি শীঘ্ৰে সেই স্থান এৰিবলৈ এতিয়া স্থানীয় যুৱকে নিৰ্দেশ প্ৰদান কৰিছে। ক'ব যাওঁ চাওক, বৰ লজ্জাজনক কথা। এতিয়া আমাৰ চাহ জনগোষ্ঠীৰ আদিবাসী মানুহক অসম চৰকাৰে পট্টা দি আছে। তাৰ বিপৰীতে আমাৰ বেলেগ মালিক পক্ষই কি কৰি আছে, মিয়া মানুহ সোমাই ইয়াত খেতি কৰি আছে। মানে কি বাগান কাটি পেলাই তেওঁলোকে ইয়াত বেঙেনা আৰু ভেন্দি খেতি বুলাই আছে। ইয়াৰ বিপৰীতে কি বুজাই আছে, ইয়াত মানে অলৰেডি কৈ আছে যে আমাৰ পট্টা দিয়া কথা হৈ আছে। এতিয়া অলৰেডি আমাৰ ইয়াত পট্টা দিয়া শুকানজুৰিত 13 ঘৰ আছিলে, কিন্তু 18 ঘৰ মানুহে ইয়াত বসবাস কৰি তেওঁলোকে কামৰ মানে কাম নাই বুলি ক'ব পাৰি। আৰু তাতে মানে ইটা ভাটা কাম কৰিব যায়, ক'ৰবাত হাজিৰা কৰিব যায়, কিন্তু ইয়াত কাম নাই। তাৰ সত্ত্বে আকৌ বেলেগক মিয়া মানুহক মাতি আনিছে। ইয়াৰ ভিতৰত এতিয়া লজ্জাজনক কথা হ'ল কি, আমাৰ যিটো শুকানজুৰি মালিকক আমি ধিক্কাৰ জনাইছো। আমাৰ যিটো ইয়াত যিখিনি কৰ্মচাৰী আছে এই মিয়া সম্প্ৰদায়ক আমি কালি 4টা বজালৈকে সময় দিছো, তেওঁলোকে আকৌ উঠাই পঠিয়াব লাগে আৰু আমাৰ যিখিনি ইয়াত স্থানীয় যিটো কৰ্মচাৰী আছে তেওঁলোকক ইয়াত নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আৰু নহলে যদি নকৰে তেতিয়াহ'লে কালি 4 বজাৰ পিছত ইয়াতকে কি পৰিস্থিতি হ'ব অলৰেডি মালিক পক্ষই তাৰ দায়ী হ'ব লাগিব। ঘটনাটো আমি জানিবলৈ পোৱা মতে ইয়াতে জুৰিয়াৰ পৰা আহি এয়া শুকানজুৰি চাহ বাগিচা বুলি কয়। এই শুকানজুৰি চাহ বাগিচাত জুৰিয়াৰ পৰা মিয়া একাংশ কৰ্মচাৰী আহি আমাৰ স্থানীয় ঠাইত খেতি কৰিব লৈছে। ইয়াৰ কৰ্মচাৰীসকলে বেলেগত 4চকীয়া মালটনা বাহনত উঠি ইটা ভাটাত বা অন্যথা বেলেগ এটা স্থানলৈ কাম কৰিব যোৱা দেখা পাওঁ। খাইৰুল বুলি জুৰিয়াৰ মানুহ এজনে এই মাটিডোখৰ লিজত লৈছো বুলি কৈছে। লিজত লৈ পেলাই ইয়াত চাহ বাগিচাখনৰ গছ গছনি কাটি ইয়াতে ভেন্দি আৰু বেঙেনাৰ খেতি কৰিব লৈছে। আমাৰ ইয়াত যি চাহ মজদুৰি আমাৰ ভাই ভণ্টি এইসকলক আমাৰ ইয়াৰ পৰা খেদি বেলেগলৈ কৰ্মসূত্ৰে পঠিয়াই ইয়াত বাহিৰৰ পৰা মিয়া আনি পেলাই ইয়াত কৰ্ম সংস্থাপন দিবলৈ লৈছে। গতিকে আমি স্থানীয় ৰাইজে বা স্থানীয় আমি সচেতন যুৱকসকল